আপুনি মই ঢুকি নোপোৱা অসমৰ আৰক্ষী প্ৰশাসনে চুব নোৱাৰা দুই অপাৰ শক্তিমান নাৰী এয়া ৰজাক যিয়ে আঙুলিৰ ইচাৰাত নচুৱাব পাৰে, মিডিয়াক যি এটা ধমকিত পিছুৱাবলৈ বাধ্য কৰিব পাৰে, মন গলেই যিয়ে অসমৰ যিকোনো সম্পত্তি হস্তগত কৰিব পাৰে, স্বামী বন্ধ কোঠৰীত থাকিলেও যি অত্যাচাৰে গগন ফালিব পাৰে, কি অপাৰ মহিমাৰ গৰাকী নহবনে তেওঁ? কোন এই দুই ৰহস্যময়ী নাৰী? কাক সন্মুখত ৰাখি অসমৰ গ্ৰেণ্ড মাষ্টাৰে তিল তিলকৈ অসমখন ৰাখি গৈছে বন্ধকত? কাক সুৰক্ষা দিবলৈ গৈ গ্ৰেণ্ড মাষ্টাৰে আমাৰ আপোন জুবিন গাৰ্গৰ হত্যাৰ তদন্তত লগাইছে নিত্য নতুন ৰহণ? লৈ আহিছো সেই গ্ৰেণ্ড মাষ্টাৰৰ আন এক কুটিল কাহিনীৰ পঞ্চম খণ্ড, দ্য ডেথ গেমছ অফ জুবিন গাৰ্গ। জুবিনৰ দেশতেই এক ৰজা আছিল, স্বঘোষিত ৰজা। ৰাণীৰ অন্ধমোহত যিয়ে বিক্ৰী কৰিবলৈ লৈছিল অসমৰ স্বাভিমান, অসমৰ শিৰোধান। ৰাণীৰ ইচ্ছামতেই যিয়ে কৰি গৈছিল ইটোৰ পিছত সিটো নিয়ম উলংঘা। ৰাণীৰ হাতত তুলি দিছিল অসমৰ প্ৰতিটো অমূল্য সম্পদ। এই অন্ধ শাসনৰ ভণ্ড শাসকৰ তাণ্ডৱতেই এদিন অসমৰ গৌৰৱ, শুৱালকুছিৰ পাট মুগাৰ একছত্ৰী সাম্ৰাজ্ঞী হৈছিল এইগৰাকী ৰাণী। ৰাণীৰ লিপচা নিতৌ বাঢ়িছিল। দিগন্ত বিদাৰী সাফল্য আজৰি আনিবলৈ বিচাৰিছিল। জনতাক হাতৰ মুঠিত ৰাখিবলৈ, প্ৰিয়ভাজন হবলৈ জুবিন নামৰ অগ্নিশিখাক বান্ধিবলৈ বিচাৰিছিল। এই অহেতুক অভিপ্সা পূৰণ কৰাৰ পথতে এদিন মহাশূন্যত বিলীন হৈ গৈছিল সেই অগ্নিশিখা। দ্য গোল্ডেন থ্ৰেডছ অফ আছাম। এই অভিশপ্ত দিনটোত হেনো ৰাণীৰ সেই সপোন পূৰণৰ জখলাডালে উদ্দাম সংগীতৰ তালে তালে পৰিৱেশন কৰি আছিল ফেশ্বন শ্ব'। কাষে কাষে আছিল আন এক ৰহস্যময়ী নাৰী, কাপোৰ বেপাৰী অনিতা মহন্ত। সেই গ্ৰেণ্ড মাষ্টাৰৰ হান্তাৰৰ কোবত জঁপিয়াই ফুৰা শ্যামকানু মহন্তৰ জানে মন। এই কাপোৰ বেপাৰীৰ সৈতেই ৰাণীৰ কাপোৰৰ বেপাৰ। ইটছ বিজনেছ, বুজা নাই? ইটছ বিজনেছ। জুবিন গাৰ্গৰ প্ৰাণহীন শৰীৰটোৰ কাষে কাষে সিদিনা ছিংগাপুৰত ঘূৰি ফুৰা মহিলাগৰাকীয়েই সেইগৰাকী ৰহস্যময়ী বেপাৰী অনিতা মহন্ত। পিছে কোনো কাৰণতে আজিলৈ SITৰ সন্মুখলৈ জবানবন্দী দিবলৈ যাবলগীয়া নহল এই দুই ৰহস্যময়ী নাৰী, এক ৰাণী, আনগৰাকী বেপাৰী। ছিংগাপুৰত অভিশপ্ত দিনটোত উপস্থিত থকা স্বত্তেও কি এনে এক অদৃশ্য শক্তিয়ে এই দুই নাৰীক সুৰক্ষা দিলে বিগত 3টা মাহে? গ্ৰেণ্ড মাষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে প্ৰশ্ন এটা কৰিবলৈও সাহস নকৰিলে এই দুই নাৰীক। অন্যতম যিটো আমাৰ এই অনুষ্ঠানটোত আচলতে সহযোগিতা কৰিছিল পবিত্ৰ মাৰ্ঘাৰিটা ডাঙৰীয়া আৰু ৰিণিকী ভূঞা ডাঙৰীয়া। এই দুগৰাকী ব্যক্তিক SITয়ে তদন্ত প্ৰক্ৰিয়ালৈ কেতিয়া আনিব, এই প্ৰশ্ন অসমৰ ৰাইজক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই দিব লাগে। একে সময়তে আমি শ্যামকানু মহন্তৰ পত্নী, যিগৰাকী পত্নী আছে, তেওঁকো আমি তদন্ত প্ৰক্ৰিয়ালৈ আনিবলৈ আমি দাবী জনাইছো। কাৰণ সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা অন্যতম অনুষ্ঠান হিচাপে তেওঁ এজন উদ্যোক্তা আছিল। তেওঁক এই মুহূৰ্তলৈকে কিয় তদন্ত প্ৰক্ৰিয়ালৈ অনা নাই, এয়া অসমবাসীৰ ৰাইজৰ মনত কষ্টৰ উদ্বেগ ঘটিছে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছো, যেতিয়ালৈকে পবিত্ৰ মাৰ্ঘাৰিটা, ৰিণিকী ভূঞা শৰ্মা আৰু শ্যামকানু মহন্তৰ পত্নীক SITয়ে তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ নানিব, তেতিয়ালৈকে তদন্ত প্ৰক্ৰিয়া আধৰুৱা হৈ ৰব। সেইকাৰণে আমি এইসকল ব্যক্তিক শীঘ্ৰে তদন্ত প্ৰক্ৰিয়ালৈ আনিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু যদিহে পবিত্ৰ মাৰ্ঘাৰিটা, ৰিণিকী ভূঞা শৰ্মা আৰু শ্যামকানু মহন্তৰ পত্নীক যদি তদন্ত প্ৰক্ৰিয়ালৈ নানে, তেন্তে জানিম যে তদন্ত প্ৰক্ৰিয়াৰ নামত সম্পূৰ্ণ ভেকু ভাওনা হৈছে। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইণ্ডিয়াৰ লগত জড়িত, ফেশ্বন শ্ব'ৰ লগত জড়িত, মানে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা ডাঙৰীয়াৰ গোল্ডেন থ্ৰেড অফ আছামত মানে তেখেতসকলে ফেশ্বন শ্ব'ত আছিল বুলি সকলোৱে এগৰাকী ব্যক্তিয়ে অভিযোগ আনিছিলে, থানাত এজাহাৰ দিছিলে। তাৰ পিছতো কিন্তু ৰিণিকী ভূঞা ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা নাই বা তেওঁক SITৰ আওতালৈ অনা। আপুনি সেইখিনি সময় যেতিয়া জুবিন গাৰ্গৰ মানে হত্যা হোৱা বুলি কৈছিলে, সেইখিনি সময়তো শ্যামকানু মহন্তৰ পত্নীও তাত আছিলে, ছিংগাপুৰত আছিলে। কাৰণ যিদিনা ৰাতিপুৱা, নেক্সট দিনা ৰাতিপুৱা যেতিয়া জুবিন গাৰ্গক নশ্বৰতে ছিংগাপুৰৰ হস্পিটেলখনৰ পৰা অনা হৈছিলে, সেই ভিডিঅ'ত কিন্তু শ্যামকানু মহন্তৰ লগত শ্যামকানু পত্নীক দেখা বুলি সকলোৱে কৈ আছে। যদি শ্যামকানু ডাঙৰীয়াৰ পত্নী তাত আছিলে, তেতিয়াহ'লে তেওঁক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? তেওঁক কিয় তদন্তৰ আওতালৈ অহা নাই? তেওঁক কিয় মানে মুকলি আকাশৰ তলত থাকিব দিয়া হৈছে? কেৱল সেয়াই নে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ফাণ্ডিং কৰি আহিছে নৰ্থ ইষ্ট ফেষ্টিভেলক। কাৰ্যত তেওঁৰ ঘনিষ্ঠ কোনো লোকেই এই জুবিন হত্যাৰ তদন্তৰ আওতালৈ আহিবলগীয়া নহল। এনেদৰেই চলি থাকিল তদন্ত, দাখিল হল চাৰ্জশ্বীট।
কিছুদিন পিছতেই ঘোষণা হ'ব নিৰ্বাচনী অধিসূচনা। ব্যস্ততাত নিতাল মাৰিব তদন্ত প্ৰক্ৰিয়া। মৰমৰ জুবিনদা নোহোৱা হোৱা ৰহস্যও হয়তো ৰহস্য হৈ ৰৈ যাব চিৰকাল। আপোনাৰ মোৰ মাজত সমাধিস্থ হ'ব সেই সত্য আৰু ৰহস্যৰ খেলখন চলি থাকিব দ্য ডেথ গেমছ অফ জুবিন গাৰ্গ।